নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টি হৈছে সৰু খুৰমা কেনেকৈ বনায়। বোলো এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ, আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া খুৰমা বনাবলৈ আমাক ফাৰ্ষ্ট লাগিব ৰিফাইন, তাৰপিছত ময়দা লাগিব, চেনি লাগিব, খোৱা চৌদা লৈছোঁ, বেকিং পাউডাৰো দিব পাৰে। এতিয়া আৰম্ভ কৰোঁ। ময়দা 1 পোৱামান লৈছোঁ, 1 পোৱাৰ অলপ বেছি হ'ব। অলপ খোৱা চৌদা অলপ ঢালিলোঁ। এতিয়া ৰিফাইন অইল দিওঁ, ঘিউ দিব পাৰে, ঘিউ দিব পাৰে। এতিয়া ৰিফাইন অইল 3 চামুচমান দিছোঁ। এতিয়া হাতেৰে ভালদৰে মিলাই লোৱা হয়। কমটি হ'লে আকৌ ৰিফাইন অলপ দিব পাৰে, অইল। ভালদৰে মিলাইছোঁ। এতিয়া গৰম পানী দি ভালকৈ মঠি লওঁ। অলপ অলপকৈ গৰম পানী দি আছোঁ। টাইটকৈ মাৰি 5 মিনিটৰ কাৰণে ৰাখি দিব লাগিব। এতিয়া মঠি লৈছোঁ 5-7 মিনিটৰ কাৰণে, পানী অলপ অলপ দি। এনেকৈ মাৰিব এনেকৈ। এতিয়া ভালদৰে মাৰা হ'ল, অলপ মিডিয়াম হ'ব লাগে। এতিয়া ৰাখি দিওঁ 5 মিনিটৰ কাৰণে, মেৰিনেট হোৱালৈকে। বন্ধুসকল, ময়দাখিনি ৰেডি হ'ল। এতিয়া ভালদৰে হাতেৰে মিলাই খুৰমাৰ পাকটো বনাই লওঁ। হাতেৰে মিলাই লাহে লাহে দবাই দিছোঁ, ডাঙৰ কৰিছোঁ। ডাঙৰ কৰি 4-কোণীয়া কৰিম, 1 আঙুল নিচিনা ওখ কৰিম। চাইড বেলনা দি ভালদৰে বেলি লৈছোঁ। 4টা কোণা ভালকৈ মিলাই লওঁ। এতিয়া মিলাই লৈ লাহে লাহেকৈ বেলি আছোঁ। সমান বৰাবৰ কৰিছোঁ হাইটটো, আৰু 4 কোণা বৰাবৰ ৰাখিছোঁ। এতিয়া কাটিম, লাইন লাইনকৈ কাটিছোঁ। গোটেইকেইখন কাটা হ'ল। এতিয়া সৰু সৰুকৈ কাটা ষ্টাৰ্ট কৰিছোঁ। এতিয়া এনেকৈ বাকীকেইখনো কাটি লোৱা হ'ল। আপোনালোকে বনাই খাব, এনেকৈ বহুত ভাল লাগে। সৰু খুৰমা এসপ্তাহলৈকে খাব পাৰে বনালে। এতিয়া গেছটো অন কৰোঁ। খুৰমা চাৱা বহুত ধুনীয়া হৈছে। গেছ অন কৰিলোঁ। এতিয়া ৰিফাইন তেলখিনি দিলোঁ। দি পেলাই মধ্যমীয়া গৰম হোৱালৈকে 1 মিনিটমান চাই সৰু এটা খুৰমাৰ টুকুৰা দি চালোঁ। ওপৰলৈ উঠিলে খুৰমাৰ টুকুৰাটো। এতিয়া এটা এটাকৈ গোটেইখিনি খুৰমা তেলত দি দিছোঁ। গোটেইখিনি দিয়া হোৱাৰ পাছত ষ্টিমটো ল' কৰি থোৱা আছে। এতিয়া হাতেৰে কেৰাহীখন লাহে লাহেকৈ লৰাইছোঁ, যাতে তলত লাগি নাযায়। আৰু পাৱাৰটো বেছি নিদিব, বেছি দিলে খুৰমাকেইটা ৰঙা হৈ ভাল নহ'ব, ভিতৰত নিসিজিব। কম পাৱাৰতে সিজাব লাগে। এতিয়া মাজে মাজে লৰাই থাকিব লাগে ৰঙা নোহোৱালৈকে। এতিয়া মাজে মাজে লৰাই আছোঁ। ধুনীয়াকৈ ফুলি আহিছে খুৰমাৰ। এতিয়া ৰঙচুৱা হৈছে, মাজে মাজে লৰাই আছোঁ। এতিয়া ষ্টিমটো কম কৰি থোৱাই আছে। 5-7 মিনিটমান ভাজিব লাগে ৰঙা নোহোৱালৈকে। এতিয়া ৰঙা হ'ল, আমাৰ খুৰমা ৰেডি হৈছে। এতিয়া বাচন এখনত ওলাই দিছোঁ। বাচনত ওলাই লোৱা হ'ল খুৰমাখিনি। এতিয়া চেনি চিৰাপখিনি বনাই লওঁ। চিৰাপখিনি আগৰে খাজা বনোৱা চিৰাপ আছিল, তাৰ লগত অলপ চেনি দি গলাই ল'লোঁ। গাখীৰ দিলোঁ, লগত গাখীৰ দি চাফা কৰি ল'লোঁ। গাখীৰ দিলে চাফা হয়। আপোনালোকে বনালে 200 গ্ৰামমান চেনি দি গলাই ল'ব লাগিব 1 পোৱা ময়দাত।
বেছি দিব নালাগে। 200 গ্ৰাম 1 পোৱা ময়দাত। এতিয়া চেক কৰিছোঁ চেনিখিনি, তাৰৰ নিচিনা হ'লে নহ'ব, হাতত লাগি যাব লাগিব চেনি। হাতত লাগি গ'লে এতিয়া খুৰমাৰ কাৰণে ৰেডি হ'ব। হাতত চেনিখিনি লাগি গ'ল, এতিয়া ৰেডি হ'ল খুৰমাখিনি। চেনিত চিৰাপত ঢালিছোঁ। এতিয়া লাহে লাহেকৈ লৰাই আছোঁ। এতিয়া লৰাই থাকিম বগা নোহোৱালৈকে। যেতিয়ালৈকে বগা নহ'ব তেতিয়ালৈকে লৰাই থকা হ'ব। যেতিয়া বগা হৈ যাব তেতিয়া লোৱাটো বন্ধ কৰিম। এতিয়া খুৰমাৰ কালাৰটো উঠিছে। খুৰমা ৰেডি হ'ল। খুৰমা বনোৱা ৰেডি হ'ল। এতিয়া দেখাই দিছোঁ। বহুত ধুনীয়া হৈছে, বনাই খাব পাৰে। এতিয়া টেষ্ট কৰি চাওঁ। বঢ়িয়া হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু নতুন নতুন ভিডিঅ' আপলোড পাই থাকিব।